শিক্ষাৰ্থীৰ 15টা বেয়া অভ্যাস যি বেয়া অভ্যাসৰ বাবে পঢ়া শুনাত দিগদাৰ হ'ব পাৰে। বহুতেই পঢ়া শুনা কৰিব নোখোজে, হোমৱৰ্ক কৰিব নিবিচাৰে, অভিভাৱকৰ কথা অমান্য কৰিব খোজে, নাইবা মনত যিবোৰ আহে তাকেই কৰিব খোজে। এটা কথা সত্য, যেতিয়া আপোনাৰ সন্তানৰ বা শিক্ষাৰ্থীয়ে এনেকুৱা ধৰণৰ বেয়া অভ্যাস ৰাখে তেন্তে এই কিছু পৰিমাণে হ'লেও শিক্ষাৰ্থীক তেওঁৰ শিক্ষা জীৱনত আগুৱাই যোৱাত অপকাৰ কৰিব পাৰে। শৈক্ষিক জীৱনত সন্তানৰ বা শিক্ষাৰ্থীৰ বিভিন্ন ক্ষেত্ৰত ক্ষতি কৰিব পাৰে। শিক্ষাৰ্থীৰ এই 15টা বেয়া অভ্যাস কেনেকৈ নাইকিয়া কৰিব পাৰি সেই বিষয়ে আজি আপোনাক কিছু কথা ক'ম। এই বেয়া অভ্যাসসমূহ নোহোৱা কৰাৰ কেতবোৰ কিটিপ আমি ব্যক্তিগত জীৱনতো প্ৰয়োগ কৰি পাইছোঁ। নম্বৰ 1, প্ৰকাষ্টিনেশ্যন, ইংৰাজীত যাক কোৱা হয় দীৰ্ঘসূত্ৰিতা, অসমীয়াত ক'লে। এই প্ৰকাষ্টিনেশ্যন কি? যে আজি নপঢ়োঁ কাইলৈ পঢ়িম। বিদ্যালয়ত পঢ়ি থকা সন্তানে বা শিক্ষাৰ্থীয়ে এনেকুৱা ধৰণৰ সকলো ক্ষেত্ৰতে এলাহ কৰে যে আজি পঢ়িবলৈ মন নাই, কাইলৈ পঢ়িম, কাইলৈ নহয় পৰহিলৈ পঢ়িম। মনোযোগ নিদিয়াকৈ এনেকৈ থকাটো এটা সাধাৰণ প্ৰবৃত্তি। এই যে কৰিবলগীয়া পঢ়িবলগীয়া কামবোৰ পেলাই থোৱা হয় শেষ মুহূৰ্তলৈকে, যাৰ ফলত কামবোৰ কৰিবলৈ সময়ৰ অভাৱ হয় আৰু ইয়াৰ ফলত শিক্ষাৰ্থীৰ মনত চাপ আহে, মানে কামটো বা পঢ়া বিষয়বস্তুটোৰ ক্ষেত্ৰত জ্ঞান অৰ্জন কৰিব নোৱাৰি বা জ্ঞান লাভ কৰিব লাগিছিল সেইখিনি নহয়গৈ। এতিয়া দীৰ্ঘসূত্ৰিতা বা যিকোনো ধৰণৰ কাম পেলাই থোৱা স্বভাৱ এৰিবলৈ কিছুমান কাম আপুনি কৰিব লাগিব। আপোনাৰ সন্তানৰ এক নিৰ্দিষ্ট সময়সূচী লাগিব, এক নিৰ্দিষ্ট সময়সীমাৰ সৈতে অধ্যয়নসূচী বা এটা ৰুটিনৰ ধাৰণা প্ৰস্তুত কৰি ল'ব লাগিব আৰু অধ্যয়নৰ বিষয়বস্তু বিভিন্ন অংশত ভগাই লৈ সৰু সৰু ভাগত ভগাই সমানে যাতে গুৰুত্ব দিব পাৰি, তেনেকুৱা কৰিলে ভৱিষ্যতলৈ শিক্ষাৰ্থীয়ে এটা ৰুটিনৰ মাজেৰে চলিবলৈ শিকিব পাৰিব আৰু দীৰ্ঘসূত্ৰিতাৰ যি এলাহ ক্ৰমাৎ নাইকিয়া হ'ব। অৰ্থাৎ একেলেঠাৰিয়ে পঢ়াতকৈ যেতিয়া কোনো এটা বিষয় সৰু সৰু ভাগত ভগাই লৈ, আধা ঘণ্টীয়া এটা ভাগত ভগাই লৈ কম কমকৈ পঢ়িবলগীয়া আটাইখিনি পঢ়ি অতাব পাৰিব বা শেষ কৰিব পাৰিব। বুজি পাইছে? 2 নম্বৰ, সময়ৰ জ্ঞানৰ অভাৱ বা টাইম মেনেজমেণ্ট। জীৱনত সময়ৰ জ্ঞান বা টাইম মেনেজমেণ্ট পদ্ধতি শিক্ষাৰ্থীয়ে আয়ত্ব কৰাটো খুবেই জৰুৰী। বেছিভাগ শিক্ষাৰ্থীৰ ক্ষেত্ৰত কি হয় দেখিছে, পঢ়া শুনা কৰে ঠিকেই, কিন্তু কোনটো কাম আগত কৰিব লাগে, কোনটো কাম পিছত কৰিব লাগে সেইটো নিৰ্ণয় কৰাটো কিছু জটিল হয়। কামবোৰক অগ্ৰাধিকাৰ ভিত্তিত কৰা বা কামটো কিমান সময়ৰ ভিতৰত কাৰ্যকৰী কৰিব লাগে সেই সময় পৰিচালনা মানে টাইম মেনেজমেণ্টত বিফল হোৱা বাবেও বহু শিক্ষাৰ্থী বিফল হয়, যাৰ বাবে সময় নাইকিয়া হয় আৰু পঢ়িবলগীয়া বিষয়টোৰ পৰা উপযুক্ত ফল আপুনি নাপায় বা পঢ়াত ফলাফলত মানে গণ্ডগোল হয়। গতিকে সময়ৰ খৰ সময়ত মাৰিবলৈ শিকোৱাটো এটা অভিভাৱকৰে প্ৰাথমিক দায়িত্ব। কিন্তু কেনেকৈ শিকাব? প্ৰথমে যিকোনো এটা কাম কৰিবলৈ ইয়াৰ মৌলিক লক্ষ্য নিৰ্ধাৰণ কৰা প্ৰয়োজন। মানে যিটো কাম আমি বেছি জৰুৰী সেইটো কাম আগত কৰিব লাগে, যিটো অধ্যয়নৰ ক্ষেত্ৰত বা অন্যান্য কাৰ্যকলাপৰ ক্ষেত্ৰতো নিৰ্দিষ্ট সময় আমি নিৰ্ধাৰণ কৰি ল'ব লাগে। ইয়াৰ উপৰিও মানে এটা প্লেনিং লাগিব। আজিৰ ডিজিটেল সা সঁজুলি বা এপ আপুনি ব্যৱহাৰ কৰিব পাৰে প্লেনিঙৰ বাবে। ফ্ৰী টাস্ক মেনেজমেণ্ট, ৱৰ্কলোড প্লেনাৰ, টু ডু লিষ্ট আছে। একো নাই যদি আপোনাৰ এনেকুৱা এপ যদি ডাউনলোড কৰিবলৈ অসুবিধা, গুগল কেলেণ্ডাৰৰ সহায় লৈও সময় ব্যৱস্থাপনা বা প্লেনিং আপুনি কৰিব পাৰে। অলপমান স্মাৰ্ট হিচাপে যদি পঢ়া শুনা কৰা হয়, বেছি কষ্ট নকৰিলেও কিন্তু সফল হ'ব পাৰি, অধ্যয়নত বিশেষ ধৰণে কৃতকাৰ্যতা লাভ কৰিব পাৰি। নম্বৰ 3, শৃংখলাৰ অভাৱ। আমি পঢ়ি থকা সময়তো আমি কিছু বেচিজি লৈছিলোঁ। পৰীক্ষাৰ আগে টোকা বিচাৰি মানে নোটছ বিচাৰি হাবাথুৰি খাইছিলোঁ। আচলতে শিক্ষাৰ্থীয়ে নিজে পঢ়া বিষয়ক লৈ সকলোবোৰ তথ্য পাতি নোটছ ক'ত কেনেকৈ ৰাখিব, কোনখন বহি ক'ত কেনেকৈ আছে, শৃংখলা ৰাখি সজাই থ'ব লাগে। বিদ্যালয়ৰ টোকা, এছাইনমেণ্ট, পঢ়াৰ সামগ্ৰী অতি সহজে নিজে বুজি পোৱাকৈ সজাই নাৰাখিলে ফলাফল বেয়া হয়। পৰীক্ষাৰ সময়ত ষ্ট্ৰেছ, পৰীক্ষা যেতিয়া কাষ চাপে তেতিয়া নোটছ বিচাৰি হাবাথুৰি খাবলগীয়া হয়। সময়ৰ লগত প্ৰস্তুতি মিলাবলৈ এনেকুৱা ধৰণৰ সমস্যাই যথেষ্ট সমস্যা বৃদ্ধি কৰে, মানসিক উদ্বেগ আনে আৰু এই সমস্যাৰ পৰা হাত সাৰিবলৈ শিক্ষাৰ্থীয়ে নিজে সচেষ্ট হ'ব লাগিব। নিজৰ পঢ়া টেবুল, টোকা বহি সকলো নিজে বিচাৰি পোৱাকৈ থ'ব জানিব লাগিব আৰু তাৰ বাবে নিয়মীয়াকৈ শিক্ষাৰ্থীয়ে প্ৰয়োজনীয় নোটছবোৰৰ চৰ্চা কৰিব লাগিব, মানে ৰিভাইজ কৰিব লাগিব। একেদৰে অভিভাৱকসকলেও সন্তানৰ শৃংখলাবদ্ধ জীৱনৰ ওপৰত এটা চকু দিব লাগিব। শৃংখলাবদ্ধ জীৱন কি পিছত ক'ম। নম্বৰ 4, মাল্টিটাস্কিং হোৱাটো বেয়া অভ্যাস। অধ্যয়নৰ সময়ত একেলগে কেইবাটাও কাম কৰা, মানে ধৰক গানো শুনিছে, পঢ়িছে বা অন্যান্য কাৰ্যকলাপ কৰি আছে, মোবাইলত মেছেজ দি আছে, মাজে মাজে ছ'চিয়েল মিডিয়া চাইছে, মানে দিছ ইজ নট গুড। আচলতে একেৰাহে মানে এনেকৈ পঢ়িলে পঢ়াৰ এক্টিং কৰা হয়। মনোযোগ দিব পৰাটো সহজ কথা নহয়। যেতিয়া এনেকৈ পঢ়া হয় তেতিয়া বিষয়বস্তু ভালকৈ মূৰত নোসোমায়। এই ক্ষেত্ৰত এটা কাম যে পঢ়াৰ সময়ত পঢ়াৰ কাম কৰিব লাগিব, নিজকে পৰীক্ষা কৰাৰ অভ্যাস কৰিব লাগিব। বিভ্ৰান্তি দূৰ কৰি এটা মুক্ত পৰিৱেশত পঢ়ক আৰু পঢ়াবোৰ মনত ৰৈছেনে নাই সেইটো চাওক। নম্বৰ 5 বেয়া অভ্যাস, হোমৱৰ্ক নকৰা বা হোমৱৰ্কক
অৱহেলা কৰা। শ্ৰেণীকোঠাত মনোযোগ নিদিয়াকৈ কোনো এজন শিক্ষাৰ্থীয়ে বিষয়বস্তু এটা বুজিব নোৱাৰে। এছাইনমেণ্ট যেতিয়া দিব সম্পূৰ্ণ কৰিব লাগিব আৰু সেইবোৰত সঠিক মনোযোগ দিয়াত বিফল নহ'বলৈ হোমৱৰ্ক কৰিব লাগিব। এই ক্ষেত্ৰত গ্ৰেডৰো আপোনাৰ সমস্যা হ'ব পাৰে, মানে নম্বৰ বেয়া পাব পাৰে। হোমৱৰ্কক মানে এটা মৌলিক দায়িত্ব, যে আমি যেনেকৈ ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰোঁ, হোমৱৰ্ক কৰাটো তেনেকুৱাই কাম, প্ৰতিদিনে কৰিবলগীয়া কাম। প্ৰতিদিনে উপযুক্ত সময় নিৰ্ধাৰণ কৰি হোমৱৰ্ক আপুনি কৰিব লাগিব, মানে সন্তানে কৰিব লাগিব। নম্বৰ 6, শেষ মুহূৰ্তৰ প্ৰিপাৰেশ্যনৰ ওপৰত নিৰ্ভৰ কৰা, মানে 1 মাহ দৰ্জা মাৰি পঢ়িম, তাৰপিছত ভাল কৰিম। এনেকুৱা ধৰণৰ চিন্তাই আচলতে জটিলতা আনে, যাৰ ফলত প্ৰায় ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত প্ৰদৰ্শন কৰিবলগীয়া ভাল ফলাফল প্ৰদৰ্শন কৰিব নোৱাৰে, ভাল বুদ্ধিমত্তাৰ ল'ৰা ছোৱালীও। এতিয়া কি কৰিব, মানে শিকা আৰু চাপ হ্ৰাস কৰিবলৈ মানে প্ৰতিটো ছেমিষ্টাৰত প্ৰতিটো ক্লাছত নিয়মীয়াকৈ পঢ়িবই লাগিব, শেষ সময়ত পঢ়িম বুলি ভাবিলে নহ'ব। নম্বৰ 7, স্বাস্থ্য আৰু শৰীৰৰ যতনক উপেক্ষা কৰা। পৰ্যাপ্ত টোপনি নহয়, দুৰ্বল পুষ্টি, অপৰ্যাপ্ত ব্যায়াম, মানে ব্যায়াম চ্যায়াম নাই, মানসিক স্বাস্থ্য অৱহেলা, যিকোনো এইবোৰ যদি থাকে তেনেহ'লে ফলাফল ভাল নহ'ব। মানে নিজৰ স্বাস্থ্যৰ যতন ল'ব লাগিব। অধ্যয়নত সফল হ'বলৈ পৰ্যাপ্ত টোপনি লাগিব, স্বাস্থ্যকৰ খোৱা, পৰিমিত আহাৰ বিহাৰ আৰু ব্যায়াম, এক সন্তুলিত জীৱন প্ৰণালী লাগিব, তেতিয়াহে শিক্ষাৰ্থীয়ে পঢ়া জীৱনত সফল হ'ব। 8 নম্বৰ বেয়া অভ্যাস, সৰ্বজান্তা মনোভাৱ। কিবা এটা কথা আমি সকলোৱে জানিব পাৰোঁ, কিন্তু সকলো কথাই নাজানো। আমি শিকিবলৈ চেষ্টা কৰিব লাগিব। নজনা এটা কথা শিকাৰ এটা আগ্ৰহ লাগিব, আৰু শিকাৰ যদি আগ্ৰহ নাই, এইটো এটা বেয়া অভ্যাস। প্ৰয়োজনত সহপাঠীৰ পৰা সহায় ল'ব লাগিব, মানে যদি সহায় নলয় তেতিয়াও পিছ পৰি ৰ'ব। গতিকে নিজকে সৰ্বজান্তা বুলি নাভাবি সকলো বিষয়ত, যিবোৰ বিষয়ত পঢ়া দৰকাৰ, সহায় বিচাৰি হ'লেও নিজকে আপ টু ডেট কৰিব লাগিব, বা অধ্যয়ন মানে কোনোবা গোটত ল'ব পাৰে, কোনোবা শিক্ষাৰ্থীৰ পৰা মানে সহপাঠীৰ পৰা ল'ব পাৰে, টিউশ্যন ল'ব পাৰে, মানে নজনাটো কাৰোবাৰ পৰা বুজি ল'বই লাগিব। নম্বৰ 9, নম্বৰৰ ওপৰত সৰ্বাধিক গুৰুত্ব। বিষয়বস্তু বুজি পোৱাৰ সলনি কেৱল ভাল নম্বৰ লাভৰ বাবে পঢ়িলে নহ'ব। বিষয়বস্তুটো ভালকৈ বুজি পোৱাটোহে ভাল অভ্যাস। মানে যেতিয়া গ্ৰেডৰ কথা আহে, যেতিয়া নম্বৰৰ কথা আহে, তেতিয়া মগজুত অধিক চাপ আহে। কেৱল ভাল নম্বৰ লাভ কৰাৰ সলনি বিষয়বস্তুৰ জ্ঞান লাভ বা বুজাৰ ওপৰত যদি গুৰুত্ব দিয়ে, তেতিয়া যি প্ৰশ্ন আহে তাকেই লিখিব পাৰিব। নম্বৰ 10, আৰ্থিক দিশটোক মানে উপেক্ষা নকৰিব। অধিক ব্যয় নকৰিব ছাত্ৰ অৱস্থাত, আৰু অধিক ব্যয় আৰু অধিক ধাৰে বিত্তীয় সমস্যাৰ সৃষ্টি কৰে। বহু ল'ৰা ছোৱালীয়ে দেখে যে পিতৃ মাতৃৰ পৰা অপৰ্যাপ্ত ধন আনি খৰচ কৰে, এইটো কিন্তু ভাল নহয়। এই ক্ষেত্ৰত আপোনাৰ হাতত অহা ধন সঞ্চয় কৰিবলৈ শিকিব লাগে, আৰু নিজৰ হাতত যদি কিছু পইচা খৰচৰ পৰা ৰাহি কৰি জমা কৰা হয়, তেতিয়া কনফিডেন্স বাঢ়ে, আত্মবিশ্বাস বাঢ়ে। নম্বৰ 11, গঠনমূলক সমালোচনা প্ৰত্যাহাৰ কৰা। মানে কেতিয়াবা কি হয়, ল'ৰা ছোৱালীয়ে সমালোচনা কৰিলে কোনোবাই গালি শপনি পৰা বুলি ভাবে, নেতিবাচক চিন্তা মনলৈ আনে। গতিকে কোনোবাই যদি কৈছে যে তোমাৰ এইটো ভাল হোৱা নাই, এইটো ভালকৈ লিখা উচিত আছিল, তেতিয়া এই কথাটোক কিন্তু ওলাই কৰাটো এটা বেয়া অভ্যাস। এতিয়া যেতিয়া আমাৰ সন্তানে ডাঙৰৰ পৰাই কথাবোৰ শিশুৱে শিকে, এনেকুৱা এটা পৰিৱেশ আমি সৃষ্টি কৰিব লাগিব যাতে শিশুৱে চাৰিওফালে থকা ডাঙৰ মানুহৰ পৰা ভাল ভাল কথাবোৰ শিকিবলৈ পায়। মানে শিশুৰ সৈতে, সন্তানৰ সৈতে ইতিবাচক আৰু গঠনমূলক আলোচনা আমি কৰিব লাগে, যাতে বেয়া কথাবোৰ, বেয়া অভ্যাসবোৰে মনত আশ্ৰয় ল'ব নোৱাৰে। তাৰ পিছৰটো কৈছোঁ, জিৰণিৰো প্ৰয়োজন। আমি যেতিয়া ভাগৰুৱা হৈ পৰোঁ, তেতিয়া আমাৰ কথা মনত নৰয়। আমাৰ শৰীৰ আৰু মনটোক জিৰণি দিয়াৰ প্ৰয়োজন আছে। আমি এটা ইণ্টাৰভেল লোৱাৰ প্ৰয়োজন আছে। যেতিয়া আমি পঢ়ি থাকোঁ, তেতিয়াও এটা ইণ্টাৰভেল লাগে। মানে আমি যে পূৰ্বে কৈছিলোঁ 5 মিনিট 25 মিনিট পঢ়ি 5 মিনিটৰ এটা ব্ৰেক। গতিকে আমাৰ এটা মেণ্টেল ছিষ্টেম আছে, আমাৰ এটা মগজুৰ এটা প্ৰক্ৰিয়া আছে। দৈনিক আমি প্ৰয়োজনীয় টোপনি মাৰিব লাগিব, লিখা পঢ়াৰ মাজত ভাগৰুৱা যাতে নহওঁ শৰীৰটো, তাৰ কাৰণে কিছু শিথিল কৰিবলৈ অলপ ভাৰসাম্য বজাই ৰাখিবলৈ বিশ্ৰাম ল'ব লাগিব। মাজে মাজে মেডিটেশ্যন কৰিব লাগিব, হাত দুখন অলপ দাঙি হ'লেও এক্সাৰচাইজ কৰিব লাগিব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ, ব্যক্তিগত স্বাৰ্থক উপেক্ষা কৰা। আমি পঢ়া শুনাত গুৰুত্ব দিব লাগিব, কিন্তু আমাৰ মানসিক স্বাস্থ্য ভালে থাকিবলৈ ভালপোৱা প্ৰতিভাসমূহ, আমি ভালপোৱা কামবোৰ দবাই ৰাখিলে নহ'ব। কেৱল পঢ়াটো আটাইতকৈ গুৰুত্বপূৰ্ণ নহয়। যেতিয়া এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছ আমি কৰিম, তেতিয়াও অধ্যয়নৰ প্ৰতি স্পৃহা বাঢ়ে। গতিকে মানে ক্ৰিয়েটিভ কামত জড়িত হৈ থাকিলে ভালপোৱা কামবোৰ সেইকাৰণে শিশুক কৰিবলৈ দিব লাগিব। পঢ়া আৰু ভালপোৱা কামৰ মাজত এটা বেলেঞ্চ, ভগৱান শ্ৰীকৃষ্ণই কোৱা বেলেঞ্চ, পঢ়া ক্ষেত্ৰত ভালপোৱা কামৰ ক্ষেত্ৰতো প্ৰয়োজন আছে। এতিয়া
নম্বৰ 14 প্ৰত্যাহ্বানমূলক বিষয় মানে কঠিন বুজাত অসুবিধা লগা বিষয়ৰ পৰা আঁতৰি নাথাকিব আমাৰ কি হয় বহুতেই এইটো মই মেথছ ভাল নাপাওঁ মেথছ মই টান পাওঁ গতিকে মেথছ মই নকৰোঁ ডেট ইজ নট গুড ডেট ইজ নট কাৰেক্ট সেইটো এটা বেয়া অভ্যাস এটা পজিটিভ চিন্তা লওক কঠিন ছাবজেক্ট আপুনি কমকৈ পঢ়ক 15 মিনিট পঢ়ক তাৰপিছত 5 মিনিটৰ ব্ৰেক দিয়ক আকৌ 15 মিনিট ৰিভাইজ কৰক যেতিয়া তেনেকৈ খণ্ডকৈ সৰু ভাগত পঢ়িব তেতিয়া আপুনি পাৰিব নম্বৰ 15 শ্বৰ্টকাট আমাৰ ঋষি মুনি সকলোৱে কৈ গৈছে যে সফলতাৰ কোনো শ্বৰ্টকাট নাই প্ৰবঞ্চনাৰ আশ্ৰয় লোৱা বা শ্বৰ্টকাট লোৱাটোৱে আচলতে জ্ঞান আহৰণৰ প্ৰক্ৰিয়াটোক হ্ৰাস কৰি পেলায় আমি শিক্ষা বা শিক্ষাৰ্থীৰ জীৱনত আমি শিকিবই লাগিব সেইটো আমাৰ নৈতিক দায়িত্ব আমাৰ প্ৰথম দায়িত্ব যেতিয়া নিজৰ দায়িত্বসমূহ পালন কৰাৰ ওপৰত গুৰুত্ব দিবলৈ আমি শিক্ষাৰ্থীক শিকাব পাৰিম তেতিয়া ফলাফলৰ ওপৰত গুৰুত্ব আৰোপ নকৰিলে শিকাৰ প্ৰতি যদি আমি তেওঁলোকৰ আগ্ৰহ জন্মাও পৰীক্ষাত যি প্ৰশ্ন আহে তাকেই লিখিব পাৰিব আমি ভাল ব্যক্তিত্বৰ অধিকাৰী কৰিবলৈ নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব আৰু আটাইতকৈ ডাঙৰ কথা অভিভাৱকে যদি এইখিনি কথা চাই আছে আপুনি যদি অভিভাৱক তেনেহ'লে কিন্তু সন্তানৰ ক্ষেত্ৰত নিজে আপুনি আদৰ্শ হ'ব লাগিব আপোনাৰো কিছুমান বেয়া অভ্যাস আছে এই ধৰক সন্তানে যেতিয়া পঢ়ি আছে আপুনি তেতিয়া মোবাইলত ব্যস্ত নাথাকিব আপুনি এখন আলোচনী পঢ়ক আপুনি এখন কাকত পঢ়ক আপুনি এখন উপন্যাসকে পঢ়ক কিন্তু সন্তানে যেতিয়া পঢ়া টেবুলত যদি একেটা কোঠাতে আছে যদি বেলেগ কোঠাটো আছে মোবাইলত গান লগাই হেডফোনত গান লগাই আপুনি ব্যস্ত নাথাকিব অন্ততঃ সেই সময়খিনি সন্তানৰ বাবে আপুনিও চেক্ৰিফাইচ কৰিব পাৰিব লাগিব অৰ্থাৎ আপুনি আদৰ্শ হ'ব পাৰিব লাগিব আৰু যদি আদৰ্শ হ'ব পাৰে তেতিয়া সন্তানৰ যিবোৰ অভ্যাস বদ অভ্যাস বুলি ভাবিছে আমি কোৱা 15টাৰ বাহিৰেও সেই বদ অভ্যাসো আপুনিয়ে দূৰ কৰিব পাৰিব আজি কথাখিনি ইফাল কৰি আপোনাক ক'লোঁ বাকী ভাল হ'ব ভালে থাকিব বদ অভ্যাস আঁতৰাবলৈ অলপ পিতৃ মাতৃ হিচাপেও চেক্ৰিফাইচ কৰিব লাগিব ভালে থাকিব ওম কৃষ্ণ বাসুদেৱায় নমঃ